মোৰ জোনালী সেন্দুৰীয়ালীৰ নতুন ষ্টুডিঅ' ZJ মিউজিক ষ্টুডিঅ' আৰু আপোনালোকে দেখিছে চাৰিওফালে অকল গছ ইয়াত বিভিন্ন ধৰণৰ গছ মই ষ্টুডিঅ'টো বনোৱাৰ আগতে গছবিলাক লগাই লৈছোঁ আৰু এই গোটেই বছৰটো আমি ঘৰৰ ফল মূল খাইছোঁ চব্জি খাইছোঁ ষ্টুডিঅ'ৰ আৰু এটা সম্পূৰ্ণ গ্ৰীণ পৰিৱেশ ঘৰটো মই গ্ৰীণ ৰাখিছোঁ সেইকাৰণে যিমান পাৰি ষ্টুডিঅ'টো আৰু সম্প্ৰতি এটা হুলস্থুল এটা চলি আছে গছ কটাক লৈ বিভিন্ন জেগাত দেখিছোঁ ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে ৰাস্তা বনিছে তাত কিবা বেলেগ বস্তু বনিছে গতিকে আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছোঁ যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছোঁ তাক বেলেঞ্চ কৰিবৰ কাৰণে কিন্তু এতিয়া কিছুমান জেগা আছে যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনিক লৈ পেলাই এতিয়া সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য এতিয়া সেইখিনি গছ কাটি যদি বেলেগ জেগাত গছ ৰুৱে হ'ব সেই দীঘলী পুখুৰীৰ সৌন্দৰ্যটো ঘূৰি আহিবনে এইটো এটা ডাঙৰ প্ৰশ্ন ৰিচেণ্টলি দেখিলোঁ আগৰতলাত পুৰণা গছ নাকাটিবৰ কাৰণে ফ্লাইঅভাৰৰ পেটাৰ্ণ সলনি কৰা হৈছে গতিকে সেইটো বস্তু আমাৰ ইয়াতো সম্ভৱ মই ভাবোঁ গতিকে মই চৰকাৰক আবেদন জনাইছোঁ যে যদি কিবা অপশ্যন আছে তেওঁলোকে সেই অপশ্যন গ্ৰহণ কৰক যাতে সেই গছকেইজোপা দীঘলী পুখুৰী আমি বচাব পাৰোঁ সেইটো মোৰ ফালৰ পৰা অনুৰোধ সমগ্ৰ অসমবাসীৰ ফালৰ পৰা অনুৰোধ আৰু ধন্যবাদ জনাইছোঁ সকলোকে আৰু এই যিটো আমাৰ বিপ্লৱ চলিছে গছ সংৰক্ষণ গছ বচোৱাৰ তাত সকলোৱে সহযোগ কৰক ধন্যবাদ থেংক ইউ বাই বাই